দুখৰ বিষয় যে আমাৰ দেশ মোদী আৰু আমাৰ কি নাম হিমন্ত বিশ্ব শৰ্মা এওঁলোক দুজনে সেইটো ধাৰাৰ মাজত কাম কৰি আছে আৰু সেইকাৰণে মই ভাবোঁ আমাৰ কাৰণে এই দুজন ব্যক্তি অতিশয় বিপদজনক অতি দুখৰ বিষয় যে আমাৰ দেশখন এদল বেপাৰীয়ে চলাইছে তেওঁলোকে নিজেও বেপাৰ কৰে ব্যৱসায় সোমাই গৈছে চব এইটো কেন্দ্ৰ হওক ইয়াত হওক অমিত শ্বাহৰ পুতেকে কিবা ডাঙৰ বিজনেছ কিবা কিবি কৰে অসমতো মাটি দি কিনিছে আৰু মোদীয়েও তেওঁলোকে সহায় কৰে কাৰোবাক আদানীৰ নাম ওলাইছে আৰু হিমন্ত বিশ্ব নিজেই তেওঁৰ পৰিবাৰৰ সৈতে তেওঁ ব্যৱসায়ত জড়িত হৈছে কি হিন্দু বস্তুটো অলপমান মানে বিতৰ্কমূলক তাৰ ভিতৰত আছে জাতিভেদ অখিল গগৈয়ে বিধানসভাত কিছুমান প্ৰশ্ন উত্থাপন কৰিবলৈ চেষ্টা কৰি আছে আৰু সদায়ে তেওঁক বাধা দি ৰখা হৈছে সাধাৰণ মানুহৰ সন্দেহ হয় মোৰো সন্দেহ হয় যে আমাৰ মাটিবোৰহে এৰি দিয়া হ'ল এসময়ত প্ৰশাসনৰ সুবিধাৰ কাৰণে তেওঁলোকে বেংগল আৰু অসম পূৰ্ববংগ আৰু অসম মিলাই পেলাই এখন প্ৰদেশ কৰিছিল 5 বছৰমানৰ কাৰণে নীতিকিল এতিয়া সেইকাৰণে আমি কম নেকি যিহেতু সেইখিনি সময়ত আছিলে গতিকে পূৰ্ববংগ আৰু অসম পূৰ্ববংগে দাবী কৰিব পাৰিব নেকি যে ধৰা বাংলাদেশে যে এইখিনি আচলতে অসমখন আমাৰ এতিয়া এটা কথা হৈছে কি অখিলৰ প্ৰশ্নটো সেই পিনৰ পৰা অসমৰ কাৰণে অসমীয়াৰ কাৰণে অসমবাসীৰ কাৰণে অত্যন্ত জৰুৰী গুৰুত্বপূৰ্ণ বিষয় আৰু অধ্যক্ষ মহোদয়ে অখিলৰ এই ধৰণৰ প্ৰশ্ন কিয় বাৰে বাৰে সাইলেন্স কৰিছে মানে তেওঁক প্ৰায় নিশ্চুপ কৰিব খুজিছে এইটো এটা ৰহস্যজনক কথা আৰু দেখা গৈছে যে প্ৰকৃত মানে বিতৰ্ক যিটো এখন সদনৰ প্ৰাণ বিধানসভা হওক সংসদ হওক সদনৰ প্ৰাণ হৈছে বিতৰ্ক আলোচনা চৰকাৰে ভুল কৰিলে আঙুলিয়াই দিয়াৰ মানে অধিকাৰ বিৰোধীৰ আছে আৰু চৰকাৰে প্ৰয়োজন দেখিলে সেইবোৰ শুধৰাই লয় সাধাৰণতে এওঁলোকে নিজৰ কোনো আঁচনি নিজৰ কোনো সিদ্ধান্ত এক বিন্দু সলাব নোখোজে আৰু তাৰ ফলত জটিলতা সৃষ্টি হয় বস্তুটো এনেকুৱা পৰ্যায় পাইছে যে লোকসভাৰ আৰু দুইখন সদনৰ মিলি পেলাই অধ্যক্ষ মিলি এবাৰ 146 জন সাংসদক বহিষ্কাৰ কৰিছে এইটো এটা গণতন্ত্ৰৰ অভিলেখ তেওঁলোকে হুলস্থুল কিয় নকৰিব কাৰণ অধ্যক্ষৰ যিটো ভূমিকা আগতে কংগ্ৰেছৰ যেতিয়া স্পীকাৰ হৈছিলে মই জানো মই 85 বছৰ হ'ল কেতিয়াবা তেওঁলোকে মানে নিজৰ দল যিটো শাসক দল তাৰ বিৰুদ্ধে ৰায় দিছিল তাৰ বিৰুদ্ধে বিজেপিক বিৰোধীক তেওঁলোকে ক'বলৈ সাহস দিছিল আনকি বিজেপিকো দিছিল এখন বিৰোধী দল আছে এতিয়া সেইটো সম্পূৰ্ণ এটা বন্ধ হৈ গৈছে সেইটো সেই ভূমিকা এতিয়া নাই এতিয়া অধ্যক্ষসকলৰ কাম যেন হৈছে চৰকাৰে সহায় কৰা চৰকাৰৰ যি এফলীয়া একপক্ষীয় এজেণ্ডা তাত সহায় কৰা তাক আগুৱাই নিয়া এইটো গণতন্ত্ৰৰ কাৰণে অত্যন্ত ভয়ংকৰ আৰু এনেকৈ বিৰোধীমুক্ত গণতন্ত্ৰ যিটো আচলতে গণতন্ত্ৰ হ'বই নোৱাৰে তাৰ যিটো অভিযান চলিছে তাত সংসদীয় নিয়ম নীতিৰ দোহাই দি পেলাই অধ্যক্ষসকলে সহায় কৰাৰ নিচিনা হৈ আছে এইটো মোৰ ধাৰণাত অত্যন্ত ভয়ংকৰ কথা আৰু এটা কথা মই প্ৰসংগৰপৰা উল্লেখ কৰিব লাগিব এই সিচুৱেশ্যনটো এই পৰিস্থিতি বজাই ৰাখি পেলাই কেন্দ্ৰই এখন ৰাজ্যক আন এখন ৰাজ্যৰ বিৰুদ্ধে উচতাই এইটো বিবাদটো জীয়াই ৰাখি কেন্দ্ৰই এটা ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে আৰু তাৰ ফলত হৈছে কি ভৱিষ্যতে ভয়ংকৰ সংঘাতৰ এটা সম্ভাৱনা আশংকা এটা এৰি থৈ গৈছে
আৰু এনেকৈয়ে কেন্দ্ৰই নিজৰ ক্ষমতা অক্ষুণ্ণ ৰাখিছে। মই আনকি এইটো কথাও ক'ব খোজোঁ যে মেইটেই আৰু কুকিসকলৰ মাজত যিটো সংঘৰ্ষ, ধাৰণা হয় যে ইয়াৰ অন্তৰালত কেনেবাকৈ ক'ৰবাত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা আছে। আৰু এইটো তেওঁলোকে এই সংঘৰ্ষটো তেওঁলোকে তাৰ সমিলমিল ঘটোৱাতকৈ তাৰ এটা তেওঁলোকে তাক ব্যৱহাৰ কৰাৰ তেওঁলোকৰ এটা মতলব এটা আছে।